দাদাৰ গোটেই বিয়াখন ইয়াৰ আগৰ ভিডিঅ'কেইটাত আপোনালোকক দেখাইছোৱেই। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিলে আমি কইনা লৈ মেলি কইনা ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু এয়া আহি আছোঁ। তাৰপিছত ইমান বেছি টোপনি ধৰিছিলোঁ যিটো গোটেই ৰাতিটোৱে হোৱা নাই, সেইবাবে কঠীয়াতলি চাৰিআলিত ৰৈ পেলাই চাহ একাপ খাই ল'লোঁ। ইমানেই বেছিকৈ টোপনি ধৰিছে গাইজবোৰ, দেখিছেনে মই এইকণ সময় ৰ'ব পৰা নাই, গাড়ীতে আকৌ শুবলৈ লৈছোঁ। এনেকুৱা লাগিছে যে ইহঁত কেতিয়া আহে, বাবা দেউতা ভাইটিহঁত কেতিয়া আহে আৰু আমি কেতিয়া যাওঁ, মানে বহুত বেছি টোপনি লাগিছে। তাৰপিছত এয়া বিয়া হৈ যোৱাৰ পিছত ইয়াৰ আমাৰ অসমীয়া সমাজৰ কিছুমান পৰম্পৰা থাকে, আগঠি খেল খেলা, সেইবোৰ খেলিলে। তাৰপিছতে আহিও অকণমান ৰেষ্ট ল'বলৈ নাপালোঁ, কাৰণ আজিৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হৈছে। সেই পৰীক্ষা ডিউটিলৈ বুলি ওলালোঁ। ফাইনেলি গৈ এক্সাম চেণ্টাৰ পালোঁ আৰু সেইখিনি আপোনালোকক নেদেখাওঁ যিহেতু অলপ কনফিডেঞ্চিয়েল এক্সামৰ বস্তুবোৰ। তাৰপিছত আহি দাদা আৰু বৌৰ কাৰণে ফটো ফ্ৰেম এখন অৰ্ডাৰ দিবৰ কাৰণে গ'লোঁ। বহুত বেছি ভাগৰে লাগি আছিল, যিহেতু টোপনিও ধৰি আছিল, সেইবাবে ৰাতি একো নাখালোঁ। এনেকৈ চাহ আৰু ব্ৰেড আৰু বাটাৰ খাই টোপনিৰ মাজলৈ গ'লোঁ। আজিলৈ পিছে বাই।